নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আয়ুষ ইণ্টাৰনেট কেফৰ অন্য এটা এডুকেশ্যনেল ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে যি ছাবচিডি চ'লাৰ দিয়া হ'ব বা আপোনালোকে এপ্লাই কৰিব পাৰিব, সেই বিষয়ে অলপ জনাব খুজিছোঁ। চাওক, PM সূৰ্য ঘৰ আঁচনিৰ যিটো PM যিটো সূৰ্য ঘৰ সূৰ্যোদয় আঁচনি হয়, সেই আঁচনিটোৰ শুভ উদ্বোধনী যোৱা 2024 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে যেতিয়া ৰাম মন্দিৰৰ শুভ উদ্বোধনীত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথা ঘোষণা কৰিছিলে যে ভাৰতবৰ্ষৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক 1 কোটি লোকক ছাবচিডি এমাউণ্টত কিন্তু চ'লাৰ কি ক'ব বুলি কৰা হৈছিলে, প্ৰদান কৰিব বুলি কোৱা হৈছিলে। তো গতিকে এই চ'লাৰৰ বাবে যে ফেব্ৰুৱাৰী মাহৰ পৰা এপ্লাই আৰম্ভ হৈছিলে যদিও মাজতে ইলেকশ্যনৰ কাৰণে ছাইটটো বন্ধ হৈ আছিলে বা বহুত ডাউন হৈ আছিলে, কিন্তু বৰ্তমান এতিয়া আপোনালোকে পুনৰ এই চ'লাৰৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। কিন্তু আগতকৈ অনলাইন যিটো প্ৰচেছ হয় বা আগতকৈ অনলাইন কৰাৰ যিটো প্ৰচেছ আছিলে সেইটো অলপ সলনি হৈ গৈছে। তো গতিকে আপোনালোকে এতিয়া কিন্তু নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তেই আপোনালোকে এই আঁচনিৰ কাৰণে ঘৰতে বহি অনলাইন এপ্লাই কৰিব পাৰে। আৰু যদিহে আপোনালোকে বিশেষ নাজানে, তো তেতিয়াহ'লে আপোনালোকে ওচৰৰ ইণ্টাৰনেট কেফে বা CSC চেণ্টাৰত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যি নহওক, আপোনালোকে কেনেকৈ এই আঁচনিৰ বাবে এপ্লাই কৰিব, এই আঁচনিৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে কি কি ডকুমেণ্টছ বা নথিপত্ৰৰ প্ৰয়োজন হ'ব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক A to Z জনাই দিম। তো গতিকে বন্ধু বান্ধৱীসকল, বেছি কথা নাপাতি ব'লক আমি আগবাঢ়োঁ কম্পিউটাৰ স্ক্ৰীনৰ মাজলৈ। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে গুগলৰ স্ক্ৰীনত গৈ ইয়াতে চাৰ্চ কৰিব PM সূৰ্য ঘৰ বুলি। PM সূৰ্য ঘৰ চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পৰ্টেল খোল খাই আহিব। এইটো চাওক, ইয়াতে প্ৰথম যিটো আপোনালোকে ৱেবছাইট পাইছে, নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ চ'লাৰ, মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। তো আপোনালোকে এই প্ৰথমৰ যিটো লিংক আছে তাতে ক্লিক কৰি দিব। মই কিন্তু আপোনালোকক কম্পিউটাৰত দেখাই আছোঁ, আপোনালোকে কিন্তু মোবাইলতো কৰিব পাৰে, ছেইম প্ৰচেছ। তাৰপাছত আপোনালোকে সেই ৱেবছাইটটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজত ৰিডাইৰেক্ট হৈ যাব। তো ইয়াতে আপোনালোকে প্ৰথমবাৰ এপ্লাই যিহেতু কৰিব, আগতে যদিহে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ৰখা নাই, তো তেতিয়াহ'লে আপুনি ইয়াতে প্ৰথম কি কৰিব, এপ্লাই ফৰ ৰুফটপ চ'লাৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা উইণ্ড' খোল খাই আহিব। তো আপোনালোকে যিহেতু ইয়াতে এই পৰ্টেলটোত যদি নতুনকৈ আহিছে, তেতিয়াহ'লে ইয়াতে কিন্তু ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত গৈ আপোনালোকে ষ্টেটটো আছাম চিলেক্ট কৰিব। তাৰপাছত আপোনালোকৰ পৰ্যায়ক্ৰমে যিটো ডিষ্ট্ৰিক্ট হয়, আপোনালোকৰ যিটো নিজৰ ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ ইয়াতে এটাই অপশ্যন আহিব, ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী। ইয়াতে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড এটাই অপশ্যন আছে, যিহেতু আমাৰ অসমত এটাই আছে। তাৰপাছত আপোনালোকে ইয়াতে কি কৰিব, কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰি ল'ব। কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে কেপচা কোডটো ফিল কৰি আপোনালোকে নেক্সট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰ দিবলৈ আহিব। মোবাইল নাম্বাৰ দিয়াৰ পাছত আপোনালোকে OTP ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকে পুনৰ কেপচা কোড ফিল কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কিন্তু হৈ যাব। কিন্তু মই আপোনালোকক ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি দেখুৱাব নোৱাৰোঁ, কিয়নো মোৰ ঘৰৰ যিটো মোবাইল নম্বৰ হয় সেইটো অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে। তো এতিয়া মই আপোনালোকক ইয়াতে লগ ইন কৰি দেখুৱাই দিম। তো ভেৰি চিম্পল প্ৰচেছ, আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো নিজেই কৰি ল'ব পাৰিব। তাৰপাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব, ৰেজিষ্টাৰ্ড যিটো মোবাইল নাম্বাৰ, ইতিমধ্যে আপোনালোকে যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিলে, সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি ল'ব। তো মই ইয়াতে মোৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। তো মোবাইল নাম্বাৰটো এণ্টাৰ কৰি কেপচা কোডটো ফিল কৰাৰ পাছত আপোনালোকৰ মোবাইলত এটা OTP ৰিচিভ হ'ব। সেই OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব লাগিব। তো মোৰ ইয়াতে OTP কিন্তু ৰিচিভ হৈ গৈছে। তো OTPটো মই ইয়াতে বহাই দিম। তো আপোনালোকৰ যিটো OTP আহিব, আপোনালোকে সেই OTPটো ইয়াতে বহাই লগ ইন অপশ্যনটো চিম্পলি ক্লিক কৰি দিব। লগ ইন অপশ্যনটো চিম্পলি ক্লিক কৰি দিয়াৰ লগে লগে তো ইয়াতে চাওক, এনেকুৱা ধৰণৰ এটা প্ৰফাইল খোল খাই আহিব। কিন্তু মোৰ ইয়াতে এনেকুৱা ধৰণৰ এটা প্ৰফাইল অহা নাই, কিয়নো অলৰেডি মই এই চ'লাৰৰ কাৰণে এপ্লাই কৰি থোৱা আছে। কিন্তু আপোনালোকে নতুনকৈ যদিহে ফ্ৰেছ এপ্লাই কৰে, তো তেতিয়াহ'লে আপোনালোকে ইয়াতে কি কৰিব, আপোনালোকৰ সন্মুখত এনেকুৱা এটা উইণ্ড' খোল খাই আহিব।
আপোনালোকৰ সন্মুখত যিহেতু মই এতিয়া আপোনালোকক এপ্লাই কৰি দেখুৱাব নোৱাৰোঁ, কিয়নো মোৰ ওচৰত অন্য কোনো কাষ্টমাৰৰ এপ্লাই কৰিবলৈ এতিয়ালৈ দিয়া নাই, নহ'লে মই আপোনালোকক সম্পূৰ্ণ ফ্ৰেছটো দেখাব পাৰিলোঁ হয়, কিন্তু মই ইয়াতে অলৰেডি এপ্লাই কৰি থৈছোঁ। তো আপোনালোকে লগ ইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, এটা ফেচ আহিব। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব, নিজৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীটো চিলেক্ট হৈ থাকিব। চিলেক্ট হৈ থকাৰ পাছত আপোনালোকৰ যাৰ নামত আপোনাৰ ঘৰৰ কাৰেণ্টৰ বিলখন আছে তেওঁৰ নামটো শ্ব' হ'ব। তাৰ পাছত আপোনাক কিমান কিলোৱাটৰ প্ৰয়োজন হৈছে সেইটো আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব লাগিব, লেটিটিউড লংটিউডটো আপোনালোকে দিবও পাৰে নিদিব পাৰে। আগতে কিন্তু যিটো প্ৰচেছ আছিলে সেইটো আছিলে যে আপোনালোকে লেটিটিউড লংটিউডটো আপোনালোকে নিজৰ লোকেশ্যনটো চিলেক্ট কৰি পেলাই আপলোড কৰিব লাগে, কিন্তু এতিয়া সেইটো মাণ্ডেটৰী নহয়। আপোনালোকে ৰেচিডেণ্টেল এণ্ড চিলেক্ট কৰিব আপোনালোকে। তাৰ পাছত আপোনালোকে কি কৰিব, ৰেচিডেণ্টেল চিলেক্ট কৰাৰ পাছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, পিনক'ড বহাব, এনেধৰণে আপোনালোকে তাৰ পাছত নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপোনালোকে নিজৰ কাৰেণ্টৰ ইলেক্ট্ৰিচিটি বিলখন আপোনালোকে আপলোড কৰিব লাগিব। ইলেক্ট্ৰিচিটি বিলটো আপোনালোকৰ 500 KBৰ ভিতৰত JPG বা PDF ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব। তাৰ পাছত আপোনালোকে বেংক ডিটেইলছৰ অপশ্যনটোত যাব লাগিব। তাৰ পাছত আপোনালোকে ইয়াতে মই যিহেতু ইয়াতে ছাবমিট কৰি থৈছোঁ বেংক ডিটেইলছ, তো কিন্তু আপোনালোকে সেইখিনি কৰি লোৱাৰ পাছত আপোনালোকৰ ইয়াতে বেংক চিলেকশ্যনটো আহিব। কিন্তু আপোনালোকক মই এটা কথা জনাই দিওঁ যে মোবাইলত কিন্তু মই চাইছিলোঁ বেংক ডিটেইলছ ছাবমিশ্যনৰ অপশ্যনটোত অলপ অসুবিধাৰ সৃষ্টি হয়। ইয়াতে IFSC কোডটো কিন্তু মোবাইলত পঢ়াবলৈ অলপমান প্ৰব্লেম হয়। তো ইয়াতে আপোনালোকে সেইখিনি কৰি ল'লে হ'লেও বাকী আপোনালোকে কি কৰিব, 50 টকা 100 টকা কিবা এটা ল'ব। আপোনালোকে CSC বা কোনোবা অনলাইন কেফেত গৈ আপোনালোকে এপ্লাই কৰি ল'ব। 50 টকা মান এটা ল'ব। মই 50 টকাকৈ এপ্লাই কৰি আছোঁ। তো গতিকে আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিটো বেংক হয় সেই বেংকটো আপোনালোকৰ যিটো নিজৰ বেংক হয় সেইটো ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰ পাছত আপোনালোকে ইয়াতে সেই বেংকটোৰ IFSC কোড দিব লাগিব। তাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব লাগিব, আপোনাৰ যিটো একাউণ্ট হোল্ডাৰ নেম হয় বা যাৰ বাবে আপুনি এপ্লাই কৰি আছে তেওঁৰ নামটো ইয়াতে দিব লাগিব। তাৰপৰা তেওঁৰ বেংক একাউণ্টৰ নাম্বাৰটো ইয়াতে দিব লাগিব। আৰু আপোনালোকে তাৰ পাছত ইয়াতে এটা কেনচেল চেকৰ কপি বা নহ'লে বেংক পাছবুকৰ ফ্ৰণ্ট কপিটো আপোনালোকে ইয়াতে স্কেন কৰি পেলাই আপোনালোকে আপলোড কৰিব লাগিব, যিটো 2 MBৰ ভিতৰত হ'ব লাগিব আৰু যিটো JPG বা PDF ফৰ্মেটৰ হ'ব লাগিব। তাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব লাগিব, সেইখিনি ডিটেইলছ আপলোড কৰাৰ পাছত ৰিমাৰ্কছত আপোনালোকে ইয়াতে কিবা এটা লিখি নট এপ্লিকেবল বুলিও লিখি দিব পাৰে, বা যিকোনো কিবা এটা লিখি আপোনালোকে I have applied solar এনেকুৱা ধৰণৰ কিবাকিবি আপোনালোকে কিবা এটা লিখি দিলেই হয়। আৰু তাৰপৰা আপোনালোকে ফাইনেল ছাবমিশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেংক ডিটেইলছটো ছেভ হৈ যাব। তো আপোনালোকে আৰু এটা কথা কৈছোঁ, এই চ'লাৰৰ কাৰণে আপোনালোকৰ যদি পইচাৰ অসুবিধা হৈছে বা আপোনালোকক মই সদ্যহতে আমাৰ বহুতে 1 কিলোৱাট চ'লাৰে এপ্লাই কৰে, কিন্তু এনেকুৱা বহুত ব্যক্তি আছে যাক নেকি 1 কিলোৱাটতকৈ অধিক পৰিমাণৰ চ'লাৰৰ প্ৰয়োজন হয়। তো তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, যদিহে আপোনালোকক বেছি লাগে কিন্তু আপোনালোকৰ হাতত পইচাৰ অভাৱ আছে, তো তেতিয়াহ'লে আপোনালোকৰ ইয়াত বেংক লোনৰ সুবিধাটো দিয়া হৈছে। তো আপোনালোকক ইয়াতে বেংক লোন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক ইয়াতে সুধিব যে ডু ইউ উইচ টু এভেইল বেংক লোন, যে আপুনি বেংক লোন ল'ব বিচাৰিছে নেকি। তো ইয়াতে আপোনালোকে যদিহে য়েছ কৰে, তো তেতিয়াহ'লে আপোনালোকে ইয়াতে আপোনালোকৰ যিটো বেংক হয় সেই বেংকটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে সেই বেংকৰ পৰা লোনৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো যিহেতু মই অলৰেডি এপ্লাই কৰি থোৱা আছে, তো আপোনালোকক ভালদৰে এই ভিডিঅ'টোত দেখুৱাব পৰা নাই, কিন্তু বহুত দিন এই চেনেলটোৰ জৰিয়তে ভিডিঅ' আপলোড কৰা হোৱা নাছিলে। তো গতিকে আপোনালোকক মই জাষ্ট এটা আভাসৰ কাৰণে প্ৰথমটো ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকৰ সন্মুখলৈ। তো গতিকে আপোনালোকে এইখিনি যদিহে কৰিব পাৰে, আপোনালোকে যিটো একনলেজমেণ্ট ৰিচিভ হয় সেই একনলেজমেণ্টটো আপোনালোকে মোবাইলতেই ডাউনলোড কৰিব পাৰিব বা মোবাইলতে আপোনালোকে লাভ কৰিব। বেংক ডিটেইলছটো আপোনালোকে পাছত এড কৰিলেও হয়। তো আপোনালোকে চিম্পলি এপ্লাইটো কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা ৰিচিপ্ট জেনেৰেট হ'ব। এই ৰিচিপ্টটো আপোনালোকে কি কৰিব, ইণ্টাৰনেট কেফেত গৈ পেলাই আপোনালোকে প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰি এই ৰিচিপ্টটো ভালদৰে ৰাখিব। যেতিয়া ইনষ্টলেশ্যনৰ সময় হ'ব তেতিয়া ভেণ্ডৰৰ ফালৰ পৰা আপোনাক কল আহিব। কল অহাৰ পাছত আপোনালোকক ঘৰত গৈ ইনষ্টলেশ্যন কৰি থৈ আহিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ফাইনেলি দেখিলে যে কেনেকৈ আপোনালোকে PM সূৰ্য ঘৰ আঁচনিৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। তো গতিকে আজিৰ এই ভিডিঅ'টোত ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ল। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে
ভিডিওটো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় পাহৰি নাযাব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এই ইনফৰমেশনটো আপোনালোকৰ জৰিয়তে তেওঁলোকেও লাভ কৰে আৰু তেওঁলোকেও যাতে অতি সহজতে PM সূৰ্য ঘৰ আঁচনিৰ কাৰণে ঘৰতে বহি অনলাইন এপ্লাই কৰিব পাৰে। তো বন্ধুসকল লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে নমস্কাৰ।